গুৰুত্বপূৰ্ণ খবৰ লৈ পেলাই চেষ্টা কৰিছোঁ ইতিমধ্যে ৱাকআপ সংশোধনী আইনক লৈ পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ এইবাৰ বিহাৰৰ আৰাৰিয়াত সংগঠিত হৈছে ভয়ংকৰ প্ৰতিবাদ ওলাই আহিছে ৰাজপথলৈ হাজাৰ হাজাৰ মুছলমান ৰাইজ সাব্যস্ত কৰিছে ৱাকআপ সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কলা কাপোৰ কলা পতাকা হাতত লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ এই আইন কোনো কাৰণত আমি মানি লোৱা নহব এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আমি ভৱিষ্যতৰ দিনত যাম বুলি মন্তব্য কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে লগতে কৈছে এই আইন সংশোধন কৰা মানে ভাৰতীয় সংবিধানত এক প্ৰকাৰ আঘাত কৰা বুলি ইতিমধ্যে মন্তব্য কৰিছে ইয়াৰ বিৰুদ্ধে আৰু অধিক তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে আৰু এনেদৰে বিহাৰৰ আৰাৰিয়াত ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কলা কাপোৰ কলা পতাকা কলা বেনাৰ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এক প্ৰকাৰ যে ৱাকআপ সংশোধনী আইনক লৈ তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তত আৰম্ভ হৈছে পুনৰবাৰ এই মুহূৰ্তত কবিকাক লৈ কেনে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তৰ কবিকাক লৈ কেনে চেষ্টা কৰিছো বিহাৰৰ আৰাৰিয়াত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ হাজাৰ হাজাৰ মুছলমান ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিহাৰৰ আৰাৰিয়াত সাব্যস্ত কৰিল ৱাকআপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৱাকআপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমান ৰাইজে কলা পতাকা লৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ এই মুহূৰ্তত কবিকাক লৈ কেনে চেষ্টা কৰিছো কেতিয়াও কোনো কাৰণত মানি লোৱা নহব ৱাকআপ সংশোধনী আইন এনেদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে কেতিয়াও কোনো কাৰণতেই ৱাকআপ সংশোধনী আইন মানি লোৱা নহব এই আইন আমি মানি নলওঁ বুলি মন্তব্য কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে বৰ্তমানে অব্যাহত আছে প্ৰতিবাদ এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ আৰম্ভ হৈছে আমি দেখুৱাইছো দৃশ্যাংক এক্সক্লুসিভলি এই দৃশ্যাংক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো পুনৰবাৰ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰবাৰ আৰম্ভ হৈছে প্ৰতিবাদ কলা বেনাৰ হাতত লৈ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিহাৰৰ আৰাৰিয়াত সংঘটিত হৈছে এই ঘটনা পুনৰবাৰ বিহাৰৰ আৰাৰিয়াৰ পৰা আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ৱাকআপ সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৱাকআপ সংশোধনী আইন কেতিয়াও কোনো কাৰণতে মুছলমান ৰাইজে মানি নল'ব আৰু নলয় বুলি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে হাজাৰ হাজাৰ মুছলমানে চলাই আহিছে মোৰ যদি হয় সম্ভৱ হয় এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম হাজাৰ হাজাৰ মুছলমানে চলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ মুছলমান ৰাইজ ওলাই আহিছে আৰু এনেদৰে আমি দৃশ্যাংক দেখুৱাইছো সম্ভৱ যদি হয় বিহাৰৰ আৰাৰিয়াত আমি এই দৃশ্যাংক দেখুৱাইছো সম্ভৱ যদি হয় এম্বিয়েন্স সহায়ত এই দৃশ্যাংক দেখুৱাৰ কাৰণে চেষ্টা কৰিম এয়া কেতিয়াও কোনো কাৰণত মানি লোৱা নহব এই আইনখন সম্পূৰ্ণ মুছলমান বিৰোধী সংবিধান বিৰোধী মুছলমানৰ অধিকাৰ এই আইনে কাঢ়ি ল'ব বুলি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান ৰাইজে ওলাই আহিছে প্ৰতিবাদকাৰীসকল ওলাই আহিছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমানে ওলাই আহিছে কলা পতাকা কলা বেনাৰ কলা পোষ্টাৰ হাতত লৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ভৱিষ্যতৰ দিনত এই আইনখন কেতিয়াও লাঘৱ হ'বলৈ দিয়া নহ'ব বা এই আইনখন কেতিয়াও কোনো কাৰণতে এই আইনখন মানি লোৱা নহ'ব যদিহে এই আইনখন কাৰ্যকৰী কৰা হয় তেনেহ'লে এই আইনখনে এক প্ৰকাৰ এই আইনখন সংশোধন হোৱা মানে সংবিধানত এক প্ৰকাৰ আঘাত জনা বুলি ইতিমধ্যে মন্তব্য কৰিছে মুছলমান সমাজে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিহাৰৰ আৰাৰিয়াত আমি দৃশ্যাংক পোনে পোনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো বিহাৰৰ আৰাৰিয়াত